তোমাৰ ইংৰাজী স্বদেশ এইবোৰ এক্সাম বেয়া হৈছে নেকি? তোমাৰ অলৰেডি কিন্তু দুটা পৰীক্ষা হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ এটা পৰীক্ষা হৈছে, আজি এটা পৰীক্ষা আছে। বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন যে মোৰতো পৰীক্ষা বেয়া হৈছে, তো এতিয়া মোক গ্ৰেছ মাৰ্ক কিমান দিব? গ্ৰেছ মাৰ্কৰ নিয়মটোনো কেনেকুৱা? তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথম কথাত এটা কথাই ক'ব বিচাৰিম, এতিয়াও পৰীক্ষা সমাপ্ত হোৱা নাই, তথাপিও মই তোমাক গ্ৰেছ মাৰ্কৰ কথাটো বুজাই দিয়া মোৰ নিজৰ বেয়া লাগি আছে। কিন্তু কি কৰিম, তোমালোকৰ ষ্টুডেণ্টৰ ভয় লাগি আছে যে মোৰ কি জানি কি হয়। এতিয়া মই এইটো বুজি পাওঁ, তাৰ কাৰণ তোমাৰ এইজটো মই পাৰ কৰি আহিছোঁ। যদি মনত ভয় থাকে, নেক্সট এক্সামবোৰ তোমাৰ ভাল নহ'ব। গতিকে এতিয়াই কনফাৰ্ম হৈ লোৱা যে গ্ৰেছ মাৰ্কৰ নিয়মটো কেনেকুৱা। এণ্ড তোমালোকৰ পৰীক্ষা বেয়া হৈছেনে ভাল হৈছে সেইটোও জনাবা। আৰু এটা কথা কি, কুৱেশ্যন পেপাৰ কিন্তু এইবাৰ ইজি হ'ব। কুৱেশ্যন পেপাৰ অলৰেডি ইজি হৈছে। অসমীয়া ইজি হৈছে মেট্ৰিকৰ। তাৰপিছত আজি তোমালোকৰ যে ছ'চিয়েল ছায়েন্স আছে সেইটো MCQ অলপমান টান হ'ব। এণ্ড যিবোৰ থিয়ৰী টাইপ কুৱেশ্যন আছে সেইবোৰ ইজি হ'ব। তাৰপিছত তোমালোকৰ স্বদেশ কুৱেশ্যন পেপাৰখন অলপমান টান আহিছে। টান মানে কি, চেপ্টাৰৰ ভিতৰৰ পৰা কুৱেশ্যন দি দিছে। এতিয়া কথা হ'ল তোমাৰ গ্ৰেছ মাৰ্ক কিমান থাকে। তোমাক গ্ৰেছ মাৰ্ক মিনিমাম 3টা ছাবজেক্টত দিয়া হয়। মিনিমাম 3টা ছাবজেক্টত দিয়া হয়। মিনিমাম 3টা ছাবজেক্টত। পাৰ ছাবজেক্টত তোমাৰ 5, 4, 3, 2, 1। মিনিমাম 5, মিনিমাম 1, হাইয়েষ্ট 5 মাৰ্ক। হাইয়েষ্ট 5 মাৰ্ক। সেইটো এতিয়া কথা হ'ব পাৰে তোমালোকৰ মনত কুৱেশ্যন যে ছাৰ ইংৰাজীত দিব নে অসমীয়াত দিব নে স্বদেশত দিব নে ইকনমিক্সত দিব নে জিঅ'গ্ৰাফিত দিব নে আমাক ব্লেক ছাবজেক্টত দিব। এই কথাটোৰ উত্তৰত এইটোৱে মই ক'ব বিচাৰিম, এই যে তোমাৰ 3টা ছাবজেক্ট ধৰাই দিয়া হৈছে, এই 3টা ছাবজেক্টৰ নাম বান্ধি কোৱা নাই যে আমাক অসমীয়াত দিম, ইংৰাজীত দিম বা ইকনমিক্সত দিম, এনেকৈ কিন্তু কোৱা নাই। 3টা ছাবজেক্ট মানে 3টা ছাবজেক্ট। একচুৱেলি গ্ৰেছ মাৰ্কটো ডিপেণ্ড কৰে যিজনে এক্সামিনাৰ থাকে, যি এক্সামিনাৰজনে তোমাৰ এনচাৰ শ্বিটখন চায় তাৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মোৰ ওচৰত যদি এখন খাতা আহে, তেওঁ সকলোবোৰ শুদ্ধ কৰিছে, ঠিকে মানে শুদ্ধ কৰিছে আৰু তেওঁ আহি পাল 27। এতিয়া মোৰ মনত কি হ'ল যে তেওঁ 27 পাইছে, এতিয়া ল'ৰাজন ফেইল কৰিব, মই তাক 3 মাৰ্ক দি 30 কৰাই দিওঁ। এনেকৈও হ'ব পাৰে, সেইটোৱে কৈছোঁ। এতিয়া ধৰক কোনো এজনে 25 পাইছে বা 28 পাইছে, কিন্তু মোৰ মনত নালাগিল যে এই ল'ৰাজনৰ বা নিজে কষ্ট কৰি লিখিছে বা আনৰ চাই লিখিছে। মই এইটোৱে ভাবিলোঁ যে আনৰ চাই লিখিছে, গতিকে মই তাক গ্ৰেছ মাৰ্ক নিদিলোঁ। একোৱে কৰিব নোৱাৰিবা। বহুত ছাত্ৰ ছাত্ৰীক তোমালোকে দেখিবা 29 পায়ো ফেইল কৰে আৰু বহুত দেখিবা 25 পায়ো পাছ কৰে। গতিকে তোমাৰ হেণ্ড ৰাইটিঙৰ ওপৰতো গ্ৰেছ মাৰ্ক ডিপেণ্ড কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইমান চিন্তাৰ কাৰণ নাই। মই তোমালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ যে যিটো অতীতত হৈ গৈছে সেইটোক লৈ ধৰি থাকি লাভ নাই। যিটো হৈ গৈছে হৈ গৈছে। যদি ফেইল কৰা তাৰ চলিউশ্যনৰ পিছত আছে, যদি ফেইল কৰা তাৰ চলিউশ্যনৰ পিছত আছে, ৰিটেকিং মাৰিবা। ৰিটেকিঙত যদি নাম্বাৰ নাবাঢ়ে তেন্তে টোল দিবা। মেট্ৰিকৰ ক্ষেত্ৰততো টোল আহে, কমফাৰ্টমেণ্ট আহে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত তেনেকুৱা ছিষ্টেম নাই। হায়াৰ ছেকেণ্ডেৰীত বেটাৰমেণ্ট দিব পাৰি, কিন্তু বেটাৰমেণ্ট একেবাৰে এইবোৰ কথা মই পিছত আলোচনা কৰিম। এইটোৱে এতিয়াই ক'ব বিচাৰিম তোমালোকক, গ্ৰেছ মাৰ্কৰ চিন্তা কৰিব নালাগে। তোমালোকৰ টোটাল গ্ৰেছ মাৰ্ক কিমান থাকে? টোটাল গ্ৰেছ মাৰ্ক তোমালোকৰ 15 মাৰ্ক থাকে। টোটাল গ্ৰেছ মাৰ্ক কিমান থাকে? 15 মাৰ্ক। সেই 15 মাৰ্ক নাভাবিবা যে 5টা ছাবজেক্ট মিলি দিব। মিনিমাম 3টা ছাবজেক্ট। মিনিমাম 3টা ছাবজেক্টত যদি তোমালোকে ফেইল কৰা বা 25, 27, 29, 28 এনেকৈ পোৱা, তোমাক গ্ৰেছ মাৰ্ক দিয়া হ'ব। কিন্তু কোনোবাই যদি 20 পাই গ্ৰেছ মাৰ্কৰ আশা কৰে, কেতিয়াও নাভাবিবা যে 20 পাই তোমালোকে গ্ৰেছ মাৰ্কৰ আশা কৰি আছা, সেইটো নাভাবিবা, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰোঁ। এণ্ড তোমালোকৰ পৰীক্ষা যাতে বহুত ভাল হয়, মই এইটোও বিচাৰোঁ। পৰীক্ষা বহুত ভালকৈ দিবা, ঠিক আছে? আৰু কোনো ধৰণৰ চিন্তা নকৰিবা যে মই গ্ৰেছ মাৰ্ক পাম নে নাই, মোৰ ইংলিছ এক্সাম বেয়া হৈছে, বাকী এক্সামবোৰ নিদিওঁ। এই ভুল কেতিয়াও নকৰিব। আগতো কৈছিলোঁ যে অতীতত কি হৈছে, পৰীক্ষা বাকীবোৰ ভালকৈ দিয়া, যদি বেয়া হয় মই আছোঁ ন। কোনোবা টিচাৰ যদি নাথাকে, DMK আছাম চেনেলৰ ফালৰ পৰা মই থাকিম।
DMK আছাম চেনেলৰ ফালৰ মই থাকিম মই তোমালোকক আগতো এটা ভিডিঅ'ত কৈছিলোঁ যে যিবোৰ এভাৰেজ ষ্টুডেণ্ট আছে সেইবোৰক যে মই এৰি পেলাই দিম সেইটো নহয় মোৰ বাবে সকলো ষ্টুডেণ্ট মই সকলোকে সাৱটি ৰাখিম তাৰ কাৰণ কি মই এজ এ টিচাৰ হিচাপত মই এই কথাটো কৈ আছোঁ যে মই সকলোকে সাৱটি ৰাখিম যিয়ে ভালকৈ পঢ়ি আছে বা যিয়ে ভালকৈ পঢ়াত পায় তেওঁকহে মই মৰম চেনেহ কৰিম বাকীবোৰক নকৰিম এইটো মোৰ তাত নাই মোৰ তাত সকলোৱে ষ্টুডেণ্ট যিয়ে ভালকৈ পঢ়ি আছে মই তাক আৰু ভালকৈ ভাল বনাম যিয়ে বেয়া পথত আছে মই তাক বেয়া পথৰ পৰা টানি আনি ভাল পথত আনিম মোৰ উদ্দেশ্যটো এইটোৱে মই টিচাৰ এই কাৰণেই হৈছোঁ